আজি আকৌ পাইছিলা মনটো তাতে ওচৰতে আছে এজন গ'ল কোৱা তুমি কোৱা ওচৰতে আছে আমি কৰি দাম দিছো আচ্ছা বমটো তোমালোকে পাই পেলাই কি কৰিছিল আমি পেলা দিছিলো জংঘলত তাৰ আৰু আনছিলো কি নাম আছে মোৰ ল'ৰাটো কুমাৰ বিশ্বকৰ্মা আচ্ছা তেখেতে সৰু আছে নে ডাঙৰ আছে তাৰপিছত আৰু কিমানজন আছিলে তোমালোকে লগত বিশাল আৰু কৰণে বমটো পাইছিল মই 10 টাকা হইলো খাবার ভালো করে মোক লাগছে কইছে আমি বাইকে নিয়ে কইছি আর মই ঘরে খাবার বানা কইছি খাইছি আনে কইছি আর কইছি আর মানে 10 টাকার লোভত তোমার মানে ভাইটিয়ে মানে বমটো উঠাই নিছিল বম বলে নাজানে তাৰপিছত বমটো কেইজন আছিল গ্ৰুপটো কিয় গৈছিলে কি কৰি তোমালোকে বিক্ৰী কৰিব তোমালোকে যে গৈছিলা তোমালোকে কি বম আনাৰ কাৰণে তুমি জানা যে তাতে ওচৰত ফায়াৰিং তোমালোকে জানা তাত ফায়াৰিং ৰেঞ্জ আছে তাত কিবা এনেকুৱা বম ফুটিব পাৰে বা কিবা মানে কিছুমানে গুলি খান্দিব যায় তোমালোকে এইটো কামত গৈছিলা নে গোটেইকেইজনে খৰি আনাৰ কাৰণে গৈছিলা মানে আজি স্কুল বন্ধ তাৰ কাৰণে খৰি আনিব গৈছিলা তোমাৰ যিজন ভাইটি মৰিছে তেখেত স্কুল পঢ়ি আছিল কোন স্কুলত পঢ়ি আছিল আগে পিছে তেনেকুৱা আকৌ খৰি আনিব যাওঁ তোমালোকে খৰি ঘৰৰ কাৰণে আনিব যাওঁ না বিক্ৰী কৰিবলৈ নাযাওঁ ঘৰৰ কাৰণে আৰু ল'ৰাজন কোন শ্ৰেণীত পঢ়িছিল কোন ক্লাছত ক্লাছ 4 কোন স্কুল দন্তক পাব্লিক স্কুল পাহাৰত খৰি আনিব গৈছিল খৰি আনিব যোৱাৰ সময়ত তেওঁলোকে এটা বম প্ৰত্যক্ষ কৰে বম বুলি জানে নে নাজানে ভালদৰে মই নাজানো কিন্তু তেওঁলোকে কোৱা মতে যে কিবা এইটো লোহা বা এনেকুৱা দামত বিক্ৰী কৰিলে অলপ টকা পাব তাৰ মানে কাৰণে তাৰমানে বমটো তাৰমানে তেওঁলোকে উঠাই আনি তেওঁলোকৰ মাজতে হেতা ওপৰত লাগে যে মানে এইটো এজনে পেলাই যিটো বম হয় এজনে নামৰ ল'ৰা এজন ঢুকাইছে আৰু 13 বছৰ তেখেত দন্তক পাব্লিক স্কুলৰ ছাত্ৰ 14 শ্ৰেণীৰ ছাত্ৰ আৰু বাকী আপোনাৰ ইনজুৰ্ড হৈছে প্ৰায় মেজৰ ইনজুৰ্ড হৈছে 4জন তাৰ ভিতৰত আপোনাৰ কুমাৰ বিশ্বকৰ্মা GMC হস্পিটেললৈকে প্ৰেৰণ কৰা হৈছে আৰু আপোনাৰ ওচৰৰ 5 কেজি খ্ৰীষ্টান হস্পিটেললৈকেও 2জনমান প্ৰেৰণ কৰা হৈছে আৰু কুমাৰী মেজৰ ইনজুৰ্ড 4জন হৈছে আৰু 13-14জনমান উপস্থিত তেওঁলোকৰ পৰা প্ৰত্যেকৰে ইনজুৰ্ড হ'বলৈ আমি জানিব পাৰোঁ এই অঞ্চলত এই যে বোমা বিস্ফোৰণ এইটো আজি প্ৰথম নাই পিছলৈ আগলৈ হৈছে চাওক এইটোক লৈ পেলাই আমাৰ ধৰক আজি এই ফায়াৰিং ৰেঞ্জ ওচৰতে বহুতো মানে আমাৰ মানে ৰেভিনিউ ভিলেজ আছে ৰেভিনিউ ভিলেজবিলাকৰ কিছুমান ল'ৰা ছোৱালী হয়তো নিজৰ দোষত তাত গৈ পেলাই নিজৰ পেটৰ মানে আপোনাৰ জীৱিকাৰ কাৰণে তাৰমানে কিছুমানে এইটো মানে প্ৰথা বাছি লয় যে তেওঁলোকে ফায়াৰিং ৰেঞ্জত গৈ পেলাই তেওঁলোকে গুলি বাতুলি আনি তাত বিক্ৰী কৰিলে তাত যিটো সংগ্ৰহ হৈ থকা এটি ঘৰ মানে উপাৰ্জনেৰে ঘৰ চলায় কিন্তু আজিৰ যিটো কেছ আজিৰ কেছটো আমি সকলো ৰাইজে গোট খাই মানে গোটেই ডিটেইলছ কৰিছোঁ যে তেওঁলোকে আচলতে মানে আমি জানা মতে ভূটান ৰাষ্ট্ৰতে কেতিয়াবা যাই পৰে গতিকে তাত হয়তো পুৰণি বোমা নুফুটা বোমা আছিল তেওঁলোকে হয়তো ফুটা বোমা বুলি আনি সেইটো টকা মানে 10 বা 20 টকা পাম বুলি ভাবিছিল ল'ৰাকেইজনে যিহেতু সৰু ল'ৰা আজিৰ খুব মানে আমি ওচৰ চুবুৰীয়া আমি দৰঙা মেলাবাসী ৰাইজ MK দৰঙা সচিববোৰ আমি বহুতো এটা সমাজকৰ্মী গোট খাইছোঁ আৰু আমি আমাৰ প্ৰশাসনে মানে এইটো এটা মানে সদিচ্ছা ৰাখি এটা মানে আমাৰ যিহেতু আমাৰ এই অঞ্চলত বহুতো মানুহ মৰি আছে গতিকে এইটো এটা সুব্যৱস্থা কৰাৰ কাৰণে আমি চৰকাৰক দাবী উঠালোঁ